আজি মই এটা তিলপিঠাৰ ৰেচিপি লৈ আহিছোঁ। সকলোৱে জানেও যদিও তেতিয়াও মই বনাইছোঁ, কোনোবাই যদি নাজানে তেতিয়াহ'লে ভাল হ'ব। আৰু মই বৰা চাউলখিনি গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ আৰু অলপ পানীখিনি হেৰি কৰি নিগৰাই তাৰপিছত মই পিচি লৈছিলোঁ আৰু তিতা টাৱেল এখন তিতাই পেলাই আকৌ ঢাকি পেলাই মই ফ্ৰিজত থৈ দিছিলোঁ। এই ধৰণে টাৱেলখন মানে তিতাই পেলাই আকৌ ঢাকন দি ঢাকি ফ্ৰিজত মই থৈ দিছিলোঁ। আৰু ফ্ৰিজত থৈ পেলাই যেতিয়া মন যায় তেতিয়া বনাব পাৰে। আৰু তিলখিনি মই ভাজি লৈছোঁ, ঠাণ্ডা কৰি লৈছোঁ আৰু গুড়খিনি কাটি লৈছোঁ। এতিয়া মই এইখিনি ইয়াতে দুইখিনি মানে মিক্সিত দি অলপ মানে মই পিচি ল'ম আৰু তেতিয়া গোটেইখিনি মিক্সো হৈ যাবগৈ। আৰু তিলপিঠা খাবলৈতো সকলোৱেই ভাল পায়, ময়ো বহুত ভাল পাওঁ আৰু সেইকাৰণে আজি বনাইছোঁ, ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ খুব হেৰি কৰি ল'ম। আৰু এই চাউলখিনি মই তিওৱা দেখুওৱা নাই, কাৰণ চাউলখিনি গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিব লাগে আৰু তাৰপিছত পানীখিনি মানে কেৰাহী এটাত থৈ পেলাই, ফুটা কেৰাহী এটাত থৈ আৰু গোটেই পানীখিনি নিগৰাই পিচি ল'লে হৈ যায়। এতিয়া মই এখন লোহাৰ টাৱা লৈছোঁ আৰু মই খুব ভালকৈ গৰম কৰি ল'লোঁ। তাৰপিছত জুইটো অলপ কমাই দিছোঁ আৰু এতিয়া মই এখন চালনীৰে এই ধৰণে মই দি গৈছোঁ। আৰু যদি চাউলখিনি ফ্ৰিজত থোৱাৰ পিছত যদি অলপ শুকান যেন লাগে, মানে প্ৰথম পিঠা এখন দি চাব, যদি এখন ভাঙি ভাঙি যায় তেতিয়াহ'লে গুড়িখিনি আকৌ লৈ পেলাই অলপ পানী ছটিয়াই আকৌ হাতেৰে মঠি ল'ব, খুব ধুনীয়াকৈ হেৰি হৈ যায়। আৰু এতিয়া এইখিনি চাব নিজে নিজে মানে ছাইডবোৰ উঠি যাব। আৰু তাৰপিছতে যেতিয়া ছাইডবোৰ অলপ উঠি যায়, সেই সময়তে ভিতৰত পুৰখিনি দি পেলাই আকৌ আমি শ্বেপটো দি ল'ম। আৰু মই ইয়াত মানে কটা নাই, মানে হেৰি কৰি আছোঁ, ডাইৰেক্ট দেখাই আছোঁ। এয়া চাওক কি ধুনীয়াকৈ উঠি গৈছে, দেখিছে নহয়? আৰু এই ধৰণে পূৰা উঠি যাব খুবেই ধুনীয়াকৈ আৰু একেবাৰে সহজ বনাবলৈ, কোনো কষ্টও নহয়। আৰু এতিয়া মই ইয়াত তিলখিনি মই দি দিছোঁ আৰু দি পেলাই মই মানে হেৰি কৰি ফ'ল্ড কৰি ল'ম এইখন পিঠাখন। আৰু একেবাৰে সহজ, দেখিছে নহয়? খুব ধুনীয়াকৈ উঠিও যায় পিঠাখন। আৰু এতিয়া এইখন এই ধৰণে মই এয়া ফ'ল্ড কৰি লৈছোঁ। অলপ গৰম থাকে কিন্তু তেতিয়াও হৈ যায়গৈ। আৰু এয়া চাওক পিঠাখন কি ধুনীয়া হৈছে। আৰু এতিয়া এইখন মই অলপ ছাইডত মই আৰু এখন ছাইডত টাৱা থৈছোঁ, কাৰণ এইখনত মানে পূৰা জেগা নহয় আৰু অলপ মানে হেৰি ছাইডটো উঠোৱাৰ কাৰণে এইখন অলপ পিছলি মানে ইয়াত আহিছে। সেইকাৰণে আৰু সেকিবলৈ আৰু এখন টাৱা মই সিফালে বহাই থৈছোঁ আৰু এটা গেছত। আৰু এইখিনি চাওক, এইখিনি বহাই থৈছোঁ আৰু ইয়াত বনোৱাৰ পিছত ইয়াত থৈ গৈছোঁ, এইখন টাৱাত থৈ গৈছোঁ। আৰু এই ধৰণে গোটেইখিনি ইয়াত সেকি যাবগৈ। আৰু ইয়াত মই আৰু এটা কথা, পিঠা এখন হোৱাৰ পিছত আকৌ ভালকৈ একেবাৰে টাৱাখন ক্লিন কৰি ল'ব লাগিব, নহ'লে কিন্তু পিঠাটো বেয়া হৈ যাব। এই ধৰণে পূৰা ভালকৈ ক্লিন কৰি ল'ব। আৰু এতিয়া মই আৰু এখন দি পেলাই দেখাইছোঁ। এই ধৰণে মই হেৰি কৰি চালনীত হেৰি কৰি দিছোঁ আৰু বা হাতেৰেও দিব পাৰে, কিন্তু এইটোত মানে পূৰা পাৰফেক্ট হয় আৰু এই ধৰণে দিলে। আৰু যদি চামুচেৰে দিয়ে মানে কেতিয়াবা উঠি যাব পাৰে, ভাঙি যাব পাৰে, সেইকাৰণে এই ধৰণে দিলে আৰু কেতিয়াও মানে বেয়া নহয়, পিঠাটো খুব ধুনীয়াকৈ উঠিব। আৰু খালি চাব যাতে গোটেইখিনি চবফালে মানে সমান পৰিমাণে যাতে গুড়িখিনি পৰে। আৰু অলপ পিছতে চাওক এই ধৰণে উঠি আহিছে। আৰু চাব অলপ হাত দি পেলাই, যদি এইখিনি পূৰা গোট মাৰি গৈছে সেই সময়তে হেৰিখিনি দি দিব, তিলখিনি দি দিব আৰু খুবেই ধুনীয়াকৈ পিঠাখিনি আমাৰ ৰেডি হৈ যাব। আৰু ঘৰত বনোৱা পিঠাৰ কথাই বেলেগ, বজাৰৰ পৰা কিনি খাবলৈ ইমান এটা ভাল নালাগে। সেইকাৰণে আপোনালোকে যোনে নাজানে ঘৰত এই ধৰণে বনাই পেলাই খাব পাৰে। মই ভিডিঅ'টো বেছি দীঘল কৰা নাই, এই ধৰণে একেবাৰে মানে শ্বৰ্টকেই দেখাইছোঁ, কিন্তু খুবেই ভাল হয়। আৰু এই ধৰণে বনাই দিব। আৰু যেতিয়া এইখন হৈ যায় তেতিয়া আমি ধুনীয়াকৈ এইখন পূৰা ক্লিন কৰি ল'ব লাগে। আৰু পূৰা ক্লিন কৰাৰ পিছত তাৰপিছত মই এইখিনি হেৰি কৰি দিম, এই ধৰণে পূৰা ক্লিন কৰি ল'ব, তেতিয়া মানে এইখন পূৰা চাফা হৈ মানে পিঠাটো ভালকৈ উঠে। আৰু এতিয়া এয়া চাওক এইখিনি সেকা হৈ গ'ল। মই আৰু এখন টাৱাত এইখন দি লৈছোঁ আৰু এই ধৰণে সেকি লৈছোঁ। এইখিনি পূৰা সেকা হৈ গ'ল, দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া দীঘল দীঘল পিঠাখিনি হৈছে। আৰু এতিয়া গোটেইখিনি মই নমাই ল'ম। আৰু পিঠাখিনি সদায় পেপাৰত নমাব, কাৰণ তেতিয়া মানে সেমেকি নাযায়গৈ। আৰু সেইকাৰণে ডাইৰেক্ট মানে প্লেটত ননমাব। আৰু কেনেকুৱা লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।